চিৰাঙৰ পিছত বঙাইগাঁৱত ফণীভূষণ চৌধুৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী। ইয়াকে লৈ ফণীভূষণ চৌধুৰীৰ বাসগৃহত উথপ-থপ পৰিৱেশ। ফণীভূষণ চৌধুৰীৰ বাসগৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীক তৃপ্তিৰে এসাঁজ খুৱাবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাই ফণীভূষণৰ পৰিয়ালে। তিনিবিধ মাছ, কলডিল আৰু লোকেল মুৰ্গী আৰু মাংসৰে মুখ্যমন্ত্ৰীক এসাঁজ খুৱাবলৈ আয়োজন ফণীভূষণৰ বাসগৃহত। মুখ্যমন্ত্ৰীলৈ দুপৰীয়াৰ সাঁজ নিজেই ৰান্ধিলে ফণীভূষণৰ পত্নীয়ে। ফণীভূষণৰ ঘৰত তৃপ্তিৰে এসাঁজ খোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। কাৱৈ, চিতল, ইলিচ মাছেৰে দুপৰীয়াৰ সাঁজ খালে মুখ্যমন্ত্ৰীয়ে। বৌৱে ৰান্ধিলে তৃপ্তিৰে ভৰা হ'ব বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চিফ মিনিষ্টাৰজন আহিব, ভালটো লাগিবই আৰু অসমৰ মুখ্যমন্ত্ৰী তেখেতক আজি ভাত খুৱাব পাম এসাঁজ আমাৰ ঘৰত। মানে অলপমান ভয়ো লাগিছে কি চিফ মিনিষ্টাৰে বা কেনেকুৱা টেষ্টৰ খায়, আমি বা কেনেকৈ বনাওঁ। আমি হাজাৰ হ'লেও বঙাইগাঁৱৰ গাঁৱলীয়া মানুহতো, তেখেতে কেনেবা পায় সেনে বনাইছোঁ আৰু আমাৰ খোৱা এইবিলাক লোকেলবিলাকে। কলডিল থলডিল আছে, পদিনা আছে, মাছ আছে তিনিবিধ মানে, আৰু মুৰ্গী বনোৱা হৈছে, দাইলি আছে, এইবোৰে মানে এইটো বন্ধ স্পেচিয়েল তেনেকুৱা একো নাই। মানে আমাৰ কাৰণে কলডিলটোৱে স্পেচিয়েল। এনেকৈ ধৰ বেলেগ আৰু কলডিলটোৱে আমাৰ কাৰণে নহয়। আমি মানে বেলেগে যে কিছুমান কিবা কিবি চাইনিজ কিবা কিবি বনায়, আমাৰ সেইবোৰ নাই। একদম পূৰা গাঁৱলীয়া, আমি গাঁৱলীয়া মানুহটো বঙাইগাঁও।